কল্পনা হ'ব লাগিব যে এই পৰিবেশক আমি ব্যৱহাৰ কৰি আমি কেনেকৈ আৰু আগুৱাই যাব পাৰিম। আগুৱাই যোৱাৰ আন এক মানদণ্ড হৈছে যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কিমান সফল হ'ব পাৰিলে। মহাবিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, মহাবিদ্যালয়ৰ পাৰিপাৰ্শ্বিকতা, মহাবিদ্যালয়ত অধ্যয়ন, মহাবিদ্যালয়ৰ ক্ৰীড়া সাংস্কৃতিক পৰিৱেশ, ই মহাবিদ্যালয়খনৰ সামগ্ৰিক চেতনাৰ পৰিচয় দিয়ে। কিন্তু তাৰ লগতে আৰু এটা পৰিচয় দিয়ে যে এইখন মহাবিদ্যালয়ত পঢ়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন। ছাত্ৰ ছাত্ৰীসকল বি বৰুৱা মহাবিদ্যালয়ৰ পৰা ওলাই গ'লে যদি এটা সফল জীৱনৰ অধিকাৰী হ'ব পাৰে, তেনেহ'লে এই মহাবিদ্যালয়খনৰ সুনামে আৰু অধিক দুগুণ মাত্ৰা লাভ কৰিব। মই সফলতাৰ কথা ক'ব যাওঁতে মই কি বুজাব খুজিছোঁ? সাধাৰণতে বি এত আমি ভাল ৰিজাল্ট কৰিলোঁ, এম এত আমি ভাল ৰিজাল্ট কৰিলোঁ, এম এছ চিত আমি ভাল ৰিজাল্ট কৰিলোঁ আৰু মই অনুভৱ কৰিলোঁ যে মই এজন সফল ছাত্ৰ। কিন্তু মই নতুন এটা পেৰামিটাৰ ইয়াত যোগ দিব খুজিছোঁ যে এই মহাবিদ্যালয়ৰ পৰা অহা 5 বছৰত আমি কেইজন IAS অফিচাৰ সৃষ্টি কৰিব পাৰিম। এই মহাবিদ্যালয়ৰ পৰা বছৰি অসম লোকসেৱাৰ আয়োগৰ পৰীক্ষাত কিমান ল'ৰা ছোৱালীক মই প্ৰশাসনীয় সেৱালৈ উপহাৰ দিব পাৰিম। এই মহাবিদ্যালয়ৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে বহল পৃথিৱীত গৈ ষ্টাৰ্টআপত ভাগ ল'ব পাৰিব। এই মহাবিদ্যালয়ৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীয়ে গৈ অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানসমূহত পঢ়িব পাৰিব, মহাবিদ্যালয়খনৰ সুনাম অৰ্জন কৰিব পাৰিব। উচ্চতৰ মাধ্যমিক লাহে লাহে ইয়াৰ মহাবিদ্যালয়সমূহৰ পৰা নোহোৱা হোৱাৰ পিছত আমি গ্ৰেজুৱেশ্যনত পঢ়া ছাত্ৰ ছাত্ৰীসকলক আমি মহাবিদ্যালয়ত দেখা পাওঁ। আমাৰ যেতিয়া এজন ল'ৰা ছোৱালী গ্ৰেজুৱেট হয়, এজন ল'ৰা ছোৱালী যেতিয়া পোষ্ট গ্ৰেজুৱেট হয়, তাৰ পিছত ল'ৰা আৰু ছোৱালীগৰাকী যদি এটা সফল কৰ্মময় জীৱনৰ অধিকাৰী হ'ব নোৱাৰে, তেতিয়াহ'লে স্বাভাৱিকভাৱে আমাৰ যুৱ প্ৰজন্মৰ শৰীৰত, যুৱ প্ৰজন্মৰ মানসিকতাত হতাশা আহিবলৈ আৰম্ভ কৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ভাৰতত আৰু আমাৰ ৰাজ্যখনত সুবিধাৰ অভাৱ নে আমি সুবিধা ল'ব পৰা নাই? দুটা প্ৰশ্নৰ মাজত এটা ডাঙৰ গেপ আছে। বহু সময়ত আমি কওঁ যে আমি BA পঢ়িলোঁ, MA পঢ়িলোঁ, আমি চাকৰি পোৱা নাই। এতিয়া প্ৰশ্ন হ'ব, চাকৰিৰ অভাৱ নে আচলতে আমাৰ যি BA MA পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমে আমাক এটা সুস্থ সফল জীৱনৰ অধিকাৰী হ'ব আমাক শিকোৱা নাই? এই দুইটা প্ৰশ্নৰ মাজত যেতিয়া আমি আলোচনা কৰিম, এই দুইটা প্ৰশ্নৰ মাজত আমি যেতিয়া সমাধান বিচাৰিম, তেতিয়া আমাৰ চকুত স্পষ্ট হৈ পৰিব যে আমি আমাৰ শিক্ষা ব্যৱস্থাক সময় উচিত আৰু আমাৰ শিক্ষা ব্যৱস্থাক বৰ্তমান পৃথিৱীখনৰ সমসাময়িক কৰি আমি নিৰ্মাণ কৰিব লাগিব। আজি আমাৰ সমাজত আটাইতকৈ ডাঙৰ সমস্যা হ'ল সমাজে এনেকুৱা এচাম যুৱক যুৱতীক বিচাৰিছে যি সমাজৰ প্ৰডাক্টিভিটিত যোগদান কৰিব পাৰে, প্ৰডাক্টিভ ফ'ৰ্চটোত অংশগ্ৰহণ কৰিব পাৰে। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাই এনেকুৱা এটা শিক্ষা দিছে যে আমাৰ ল'ৰা ছোৱালীয়ে গৈ সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব নোৱাৰে, কাৰণ কিবা কিবি কাৰণত সেই প্ৰডাক্টিভ ফ'ৰ্চটোত যোগদান কৰিব পৰা ক্ষমতা আমি আহৰণ কৰিব নোৱাৰিলোঁ। ইয়াৰ কাৰণ কি হ'ব পাৰে? স্পষ্টভাৱে মই এটা কথা দেখা পাওঁ যে আমাৰ মহাবিদ্যালয়সমূহত পাঠ্যক্ৰমৰ লগত প্ৰডাক্টিভিটিৰ যিটো সংজ্ঞা, যে এই পাঠ্যক্ৰমটো পঢ়াৰ পিছত মোৰ মহাবিদ্যালয়ৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীজনে
কোনটো সেক্টৰত গৈ কাম কৰিব তেওঁলোকে কি কাম কৰিব এই বিষয়ে আমাৰ সম্যক ধাৰণা আমাৰ নাথাকে এতিয়া মই ক'ব পাৰো যে বি বৰুৱা কলেজৰ পৰা লৰা পাছ কৰি আইএছ হ'ব কিন্তু আইএছ হ'ব বুলি ক'লেতো আইএছ নহ'ব ইয়াত এটা আইএছৰ ইকোসিস্টেম নিৰ্মাণ হ'ব লাগিব যে ইয়াত আমাৰ শিক্ষা ব্যৱস্থাই লৰা ছোৱালীক কম্পিটিটিভ এক্সামিনেশ্যনত যাবৰ কাৰণে প্ৰেৰণা দিয়ে মই কৈছো যে আমাৰ লৰা ছোৱালী ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানত যাব লাগে আজি যদি আমি চাওঁ যে আমাৰ দেশত ৰয়েল সায়েন্সৰ কম্বিনেশ্যনত বহুত লৰা ছোৱালীৰ প্ৰয়োজন আছে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইন্ডাষ্ট্ৰি 4.0 বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমি কণ্ডাক্টৰ কনভেনশ্যনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক লিড কৰি আছিলে টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰিয়ে কিমান লৰা ছোৱালীক এমপ্লয়মেন্ট দিব মিনিমাম 10 লাখ লৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰিটোৱে এমপ্লয়মেন্ট দিব কিন্তু এতিয়া আমি বি বৰুৱা কলেজত পঢ়াৰ পিছত সেমি কণ্ডাক্টৰৰ ওপৰত ধাৰণা পাম নে নাপাম যেতিয়া জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি আনিলো মোক বহুতে প্ৰশ্ন কৰিছিল যে সেমি কণ্ডাক্টৰটো কেনেকৈ বনাব ইয়াত পানী লাগিব ইয়াত তেল লাগিব নে ইয়াত কয়লা লাগিব নে ইয়াত কি লাগিব অৰ্থাৎ আমাৰ মাজত ধাৰণা নাই কিন্তু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি নতুন নহয় আমি যিমান ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰোঁ প্ৰত্যেকটো সামগ্ৰীতে সেমি কণ্ডাক্টৰ এটা থাকিবই লাগিব কিন্তু আমাৰ লৰা ছোৱালীৰ সেমি কণ্ডাক্টৰৰ বিষয়ে কোনো ধাৰণা নাই আজি যেতিয়া আমি কথা পাতিম যে আমাৰ ওয়াৰ্ল্ড আমাৰ পৃথিৱীখন অহা 10 বছৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্সে ডমিনেট কৰিব এতিয়া প্ৰশ্নটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্টিফিশিয়াল ইন্ডাষ্ট্ৰি মানে কি তাক জানে আৰ্টিফিশিয়াল এআই মানে আমাক কি তাক আমি জানো নে নাজানো এতিয়া আমাৰ যদি এআইৰ ওপৰত ধাৰণা নাই আমি যেতিয়া পৰীক্ষাত পাছ কৰি যাম কোনোবা এটা ইন্ডাষ্ট্ৰিৰ সন্মুখত আমি থিয় হ'ম সেই ইন্ডাষ্ট্ৰিটোৱে আমাক প্ৰডাক্টিভ মেন পাৱাৰ বুলি গণ্য কৰিবনে নাই দুদিন পিছত আমাৰ গোটেই সিস্টেমটোৱে মেচিনৰ ওপৰত যাব মেচিন লাৰ্নিং অৰ্থাৎ মেচিনে আমাৰ গোটেই ব্যৱস্থাটোক আমাক ডিটাৰমাইন কৰিব 3D প্ৰিন্টিং যে আমাৰ গোটেই কনষ্ট্ৰাকচন ইন্ডাষ্ট্ৰিটো 3D প্ৰিন্টিঙৰ ফালে গতি কৰিব আমাৰ লাহে লাহে সিমেন্ট বালিৰ পৰিৱৰ্তে আমি 3D লৈকে যাব আৰম্ভ কৰিম কম্পিউটাৰত আমি যিমান প্ৰগ্ৰেমিং কৰিছো লাহে লাহে কি ব্লকচেইনৰ ভিতৰত আহিব এতিয়া আমাৰ বি বৰুৱা কলেজত আমাৰ লৰা ছোৱালীয়ে ব্লকচেইন টেকনলজিৰ ওপৰত সম্যক কথা বতৰাখিনি আমি বুজি পাও নে নাই আজি মই এই কথাখিনি বি বৰুৱা কলেজত এই কাৰণে কৈছো যে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ ভাৰতখন অহা 25 বছৰত ফিউচাৰ টেকনলজিৰ এটা নতুন হাবত পৰিণত হ'ব ভাৰতৰ মহাবিদ্যালয় ইউনিভাৰ্চিটি বিলাকত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ সমানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স 5G ব্লকচেইন বিগ ডাটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড কম্পিউটিং ৰবটিক প্ৰসেস অটোমেশন ইন্টাৰনেট অফ থিংস IoT অগমেন্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি মিক্স ৰিয়েলিটি কোৱান্টাম কম্পিউটিং এডভান্স জেনমিক্স 3D প্ৰিন্টিং জেন এডিটিং এই ধৰণৰ প্ৰযুক্তিয়ে
আমাৰ ভাৰতখনক সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিব। সেই মুহূৰ্তত আমাৰ বি বৰুৱা কলেজত অহা 25 বছৰৰ পাঠ্যক্ৰমে এইবিলাক টেকনলজিৰ ওপৰত প্ৰযুক্তিৰ ওপৰত আমাক সম্যক ধাৰণা দিবনে নিদিয়ে। আমি যদি গুৱাহাটী IITৰ ফালে চাওঁ, গুৱাহাটী IIT মোৰ সমষ্টিত 5 বছৰৰ মূৰে মূৰে 4 বছৰৰ মূৰে মূৰে মই যেতিয়া IIT লৈকে যাওঁ তেতিয়া মই দেখা পাওঁ যে সমসাময়িক পৃথিৱীৰ লগত সমানে খোজ কাঢ়াৰ IITৰ এটা স্বভাৱ আছে। They want to match with the আমাৰ যিটো ভাৰতৰ বিকাশ আৰু বিশ্বৰ বিকাশৰ লগত। কেইদিনমান আগতে ডাইৰেক্টৰ IIT মোৰ ওচৰত আহিলে, মোক তেওঁলোকে ক'লে ছাৰ এয়াৰবাছৰ লগত আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিম। মই তেওঁলোকক সুধিলোঁ এয়াৰবাছে আপোনালোকক কি সুবিধা দিব। ডাইৰেক্টৰ IITয়ে মোক ক'লে যে ছাৰ ইণ্ডিগোৱে 1000 বিমান নতুনকৈ কিনাৰ সাপ্লাই অৰ্ডাৰ প্লেচ কৰিছে। টাটাই ভিস্তাৰা এয়াৰ ইণ্ডিয়াৰ বাবে নতুনকৈ 1000 উৰাজাহাজ কিনিব। অৰ্থাৎ অহা 25 বছৰত লাহে লাহে মানুহে ৰেল আৰু গাড়ীৰ পৰিৱৰ্তে মানুহৰ যাত্ৰা বিমানৰ ওপৰত হ'ব। মুম্বাইত এটা এয়াৰপোৰ্ট আছিল, মুম্বাইত দ্বিতীয় এয়াৰপোৰ্ট হ'ল। পৰহি দিনাখন মই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতোঁতে তেওঁ মোক ক'লে যে মই 3rd এয়াৰপোৰ্টটো আমি অনুমোদন দিছোঁ। অৰ্থাৎ অহা 15-20 বছৰত এভিয়েশ্যন ইণ্ডাষ্ট্ৰীয়ে এটা নতুন ৰূপ পাব। এতিয়া আমাৰ মহাবিদ্যালয়ত এভিয়েশ্যন ইণ্ডাষ্ট্ৰীৰ বিষয়ে আমি কথা পাতোনে নাই? মই বি বৰুৱা কলেজত এইকাৰণে কথাখিনি উল্লেখ কৰিছোঁ, ভাৰতবৰ্ষত কেইখনমান শিক্ষানুষ্ঠান আছে যিয়ে সময়ৰ লগত খোজ পেলাবলৈ শিকে, সময়ৰ লগত আগবাঢ়ি যাবলৈ শিকে। আমাৰ যদি বি বৰুৱা কলেজকো আমি ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ লগত আহিবলগীয়া প্ৰযুক্তিৰ লগত যদি আমি সিংক্ৰনাইজ কৰিব পাৰোঁ, বি বৰুৱা মহাবিদ্যালয় কেন বি এ লিডিং লাইটছ। আজি যদি আমি কৰ্ণাটক, মহাৰাষ্ট্ৰ ইয়াৰ কলেজসমূহত, সকলো কলেজ নহয়, তাতো জেনেৰেল কলেজ আছে, কিন্তু 5খন বা 10খন কলেজ এনেকুৱা আছে দে আৰ ন'ন ফৰ এডভান্স লাৰ্ণিং। অৰ্থাৎ 10 বছৰ পৃথিৱীত যি হ'ব সেই 10 বছৰ আগৰ পৃথিৱীখনৰ কথা তেওঁলোকে আজিয়েই পাতিবলৈ আৰম্ভ কৰিছে। মই বিশ্বাস কৰোঁ যে বি বৰুৱা কলেজক আমি এডভান্স লাৰ্ণিঙৰ এটা চেণ্টাৰলৈ পৰিণত কৰিব লাগে। কাৰণ আমি প্ৰডাক্টিভ হিউমেন পাৱাৰ যদি আমি সমাজক দিব লাগে, তেতিয়াহ'লে প্ৰডাক্টিভ মেন পাৱাৰ তাৰ পৰা আহিব য'ত এডভান্স লাৰ্ণিং আৰু ফিউচাৰ টেকনলজিৰ ওপৰত চৰ্চা হ'ব পাৰে। আজি আপোনালোকে জানে যে জাগিৰোডত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছোঁ। ইণ্ডাষ্ট্ৰীত কাম কৰিবৰ কাৰণে আমাক স্কিল মেন পাৱাৰ লাগে। বি বৰুৱা কলেজে স্কিল মেন পাৱাৰ সৃষ্টি কৰিব নালাগে, বি বৰুৱা কলেজে টেকনলজিৰ ওপৰত চৰ্চা আৰম্ভ কৰিব লাগে যে ছেমি কণ্ডাক্টৰ টেকনলজি কি, ইয়াৰ ভৱিষ্যত কি, আৰু কেনেকৈ আমাৰ ইয়াৰ ছায়েন্সৰ ল'ৰা ছোৱালী এজনে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্সত পাছ কৰি ছেমি কণ্ডাক্টৰৰ ওপৰত জানিবলৈ আগ্ৰহী হয় আৰু সেইখন পৃথিৱীত সোমাবলৈ বাবে তেওঁলোকে চিন্তা কৰে। আজি যদি এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ কথা কওঁ, আজি এয়াৰ অগমেণ্টেড ৰিয়েলিটিকে ধৰি বিভিন্ন ব্যৱস্থাই গোটেই বোলছবি ইণ্ডাষ্ট্ৰীটোক ডমিনেট কৰিছে। আমাৰ ইয়াৰ পৰা 1 বা 2জন ল'ৰা গৈছে, তেওঁলোকে চাউণ্ডৰ ওপৰত কাম কৰিছে, ভিজুৱেলৰ ওপৰত কাম কৰিছে। কিন্তু আমাৰ কলেজ পৰ্যায়তে যদি আমাৰ ল'ৰা ছোৱালীয়ে অগমেণ্টেড ৰিয়েলিটিৰ ওপৰত প্ৰাৰম্ভিক জ্ঞানো পাব পাৰে, তেতিয়া ডিগ্ৰী পাছ কৰিয়ে ল'ৰা ছোৱালীজনীগৰাকীয়ে তেনেকুৱা টেকনলজি পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিব। মই বিশ্বাস কৰোঁ যে আজি আমাৰ পৃথিৱীত কোনো নিবনুৱা হৈ থাকিব নালাগে। আৰু এখন ডাঙৰ বজাৰ যদি টেকনলজিৰ কথা আমি অলপ আঁতৰাই থওঁ, যে আমাৰ কলেজখন জেনেৰেল কলেজ, বহুত বেছি আমি টেকনলজিৰ কাম কৰিব নোৱাৰোঁ,
সেকেন্ড এখন ডাঙৰ বজাৰ আমাৰ সন্মুখত আহে ফাইনেন্সিয়েল মাৰ্কেট আজি যদি আমি চাব খুজো যে ভাৰত যিমানে মহাশক্তিত পৰিণত হৈছে ভাৰতৰ যিখন বিত্তীয় বজাৰ এই বিত্তীয় বজাৰখনে আন সকলোকে গ্ৰাস কৰিব ইমান ডাঙৰ বিত্তীয় বজাৰ পৃথিৱীত হয়তো আমেৰিকা আৰু চাইনাৰ পিছত ইণ্ডিয়া উইল বি দ্য থাৰ্ড লাৰ্জেষ্ট মাৰ্কেট 2027 আমি থাৰ্ড ইকনমিও হম আৰু বাই 2047 উইল বি দ্য থাৰ্ড ইকনমি ফ্ৰম অল সেন্স অফ টাৰ্মছ মানে আমাৰ লগত আমেৰিকা আৰু চাইনাৰ পিছত আন কোনেও প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব আজি গুজৰাটৰ ধলেৰাত তেওঁলোকে গিফ্ট সিটি বনাইছে গিফ্ট সিটি মানে কি ধলেৰাত যদি আমি বহি থাকো তেতিয়ালে ইণ্ডিয়াৰ কোনো আইনে আমাক ঢুকি নাপায় অৰ্থাৎ ইনকাম ট্যাক্স দিব নালাগে কৰ্পোৰেট ট্যাক্স দিব নালাগে আৰু ধলেৰাৰ গিফ্ট সিটিত যেতিয়া আমি বহিম আমি নিজকে এজন গ্লোবেল সিটিজেন হিচাপে আমি নিজক কাউন্ট কৰিম অৰ্থাৎ আমাৰ ওপৰত যি আইন আহিব that laws will be global financial laws আৰু ধলেৰাৰ গিফ্ট সিটিত বহি থকা মানুহবিলাকৰ ওপৰত ভাৰতৰ বিত্তীয় আইন প্ৰযোজ্য নহব তেওঁলোকৰ ওপৰত ইন্টাৰনেশ্যনেল ফাইনেন্সিয়েল লজ উইল বি এপ্লিকেবল অৰ্থাৎ ইন্টাৰনেশ্যনেল আৰ্বিট্ৰেশন ইন্টাৰনেশ্যনেল প্লিডিং ইন্টাৰনেশ্যনেল ডিসপিউট মেকানিজম এইবিলাক তেওঁলোকৰ কাম হ'ব কিন্তু আজি আমাৰ অসমত কোনো এখন শিক্ষানুষ্ঠান নাই যিখন শিক্ষানুষ্ঠানে ষ্টক এক্সচেঞ্জৰ বিষয়ে শিকায় ডিমেটৰ বিষয়ে শিকায় যিখন শিক্ষানুষ্ঠানে জিএসটি লৰ বিষয়ে শিকায় যিখন শিক্ষানুষ্ঠানে ইনকাম ট্যাক্স আইনৰ ওপৰত শিকায় যিখন শিক্ষানুষ্ঠানে আমাক ফাইনেন্সিয়েল মাৰ্কেটখনত সোমাবৰ বাবে আমাক প্ৰেৰণা যোগায় আমাৰ ল'ৰা এজনে যদি বি বৰুৱা কলেজতে বহি জিএসটি কৰ্পোৰেট ল ইনকাম ট্যাক্স ল এই গোটেইবিলাকৰ ওপৰত যদি আমি জ্ঞান অৰ্জন কৰিব পাৰো তেতিয়ালে আমাৰ ল'ৰা ছোৱালী কেতিয়াও আৰু কোনো কাৰণতে আমাৰ ল'ৰা ছোৱালী কেতিয়াও আনপ্ৰডাক্টিভ হৈ থাকিব নোৱাৰে যদি কলালৈকে যাওঁ নতুন নতুন কলাত নতুন নতুন জ্ঞান আৰু নতুন নতুন ডমেইন আৰম্ভ হৈছে এতিয়া নতুন এটা কলাত কাম আৰম্ভ হৈছে মিউজিক থেৰাপি অৰ্থাৎ এজন যদি ক্যান্সাৰ ৰোগৰ বেমাৰী তেওঁ যদি বেমাৰ হৈছে মেডিসিনে তেওঁক যিমান সহায় কৰিব এতিয়া গৱেষণাই কৈছে তেওঁৰ ওপৰত মিউজিক থেৰাপিও ইকুৱেলি তেওঁৰ ওপৰত কাম কৰিব মানুহজনক কাম কৰিব মানুহজনক সাহসী কৰিব আৰু মানুহজনে যাতে চিকিৎসা ল'ব পাৰে তাৰ বাবে তেওঁক প্ৰস্তুত কৰি তুলিব হেৰিটেজ বিল্ডিং ৰেষ্টৰেশ্যন আজিকালি মানুহৰ মনত কমাৰ্চিয়েল বিল্ডিংৰ প্ৰতি ধাৰণা নোহোৱা হৈ গ'ল পুৰণা ঘৰবিলাকক বাংলো কৰা হেৰিটেজ ৰেষ্টৰেশ্যন মানুহক কাম লাগে অলপ আগতে মই আমাৰ গুৱাহাটীত 5000 মানুহ বহিব পৰা এটা আমি অডিটৰিয়াম বনাই আছো তাত বম্বেৰ পৰা আৰ্কিটেক্ট আহিছিলে মোক তেওঁলোকে ক'লে যে স্যাৰ আমাক 3জন আৰ্টিষ্ট লাগিব যোনে অসমৰ বৃন্দাবনী বস্ত্ৰৰ পৰা গোটেইখিনি তেওঁলোকে ইয়াত ধুনীয়াকৈ আৰ্ট কৰিব পাৰিব তেতিয়া মই সেই আৰ্কিটেক্টজনক সুধিলো যে অসমৰ কাৰণে আপোনালোকে এইটো কথা কৈছে বুলে নহয় আজি গোটেই ওয়াৰ্ল্ডতে ট্ৰেডিশনেল আৰ্ট মডাৰ্ন বিল্ডিংত ইম্প্ৰিন্ট কৰা এটা মানুহৰ এটা পবিত্ৰলৈ পৰিণত হৈছে people wants to see tradition in the modern buildings এতিয়া এই কথাবিলাকৰ ওপৰত আমি আমাৰ ল'ৰা ছোৱালীক আৰ্টছত হওক সায়েন্সত হওক কমাৰ্চত হওক অকল আমি ট্ৰেডিশনেল কথাৰ লগত ব্যস্ত নাথাকি বি বৰুৱা কলেজ যেহেতু অটোনমাস কলেজ হল আমি বহুত কৰিব নোৱাৰো কিন্তু অকনমান কোৰ্সত যেতিয়া আমি সেমিকন্ডাক্টৰৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি এআইৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি ভাৰতৰ বিত্তীয় বজাৰখনৰ কথা আলোচনা কৰিম কোৰ্সত যেতিয়া আমি কলা শাখাৰ ষ্টুডেন্টৰ বাবে কেনেকৈ এখন বহল পৃথিৱীয়ে অপেক্ষা কৰি আছে
তাৰ বিষয়ে আমি যেতিয়া জ্ঞান দিবলৈ আৰম্ভ কৰিম তেতিয়া আমি দেখা পাম যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অসাধাৰণ হোৱাৰ এটা সাহস জন্ম হৈছে যে মই অকল ইকনমিক্স নাজানো মই পলিটিক্স নাজানো মই পলিটিক্যাল সায়েন্সও জানো ইকনমিক্সও জানো কিন্তু সেন্সেক্স কি নিফটি কি তাৰ বিষয়েও মই জানো লৰাজন সাহসী হ'ব লৰাজন অসামান্য হ'ব কেমিষ্ট্ৰি ফিজিক্সত পঢ়া লৰা ছোৱালী গৰাকীয়ে যেতিয়া অলপ স্পেস টেকনলজিৰ বিষয়ে জানিব আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ বিষয়ে জানিব সেমিকন্ডাক্টৰৰ বিষয়ে জানিব তেওঁলোকে বহল পৃথিৱীৰ প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিবৰ বাবেও তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰিব মই ভাবো বি বৰুৱা কলেজৰ অটনমিয়ে বি বৰুৱা কলেজৰ শিক্ষা ব্যৱস্থাক ভাৰতৰ 50খন অগ্ৰণী কলেজৰ মাজত এখন হোৱাৰ বাবে এটা পৰিবেশ নিৰ্মাণ কৰিছে আমি বিশেষকৈ সাউথৰ কলেজবিলাকক আমি অধ্যয়ন কৰিব লাগে সাউথৰ কলেজবিলাকে কেনেকৈ লৰা ছোৱালীক ফিউচাৰ টেকনলজিৰ ওপৰত নিজকে বা ফিউচাৰ ওয়াৰ্ল্ডৰ ওপৰত কেনেকৈ প্ৰস্তুত কৰাইছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ইকনমিক্স পলিটিক্যাল সায়েন্স কোৰ সাবজেক্ট বিলাক লগত ৰাখিও তেওঁলোকে কেনেকৈ লৰা ছোৱালীক বহল পৃথিৱীত যাবৰ বাবে প্ৰেৰণা যোগাইছে তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ আমি যদি বি বৰুৱা কলেজত শিকিব পাৰো আৰু বি বৰুৱা কলেজ যেহেতু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক অধিকাৰৰ ভিতৰত নপৰে আমি যেহেতু স্বায়ত্ত আমাৰ সাৰ্টিফিকেট আমাৰ আহিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা বাট ইন অল পাৰপাস আমি যেহেতু অটনমি নতুন কোৰ্স আনিব পাৰো নতুন অনুষ্ঠান আনিব পাৰো আমি সেই ধৰণৰ ব্যৱস্থাবিলাকৰ লগত নিজক জড়িত কৰিব লাগে থাৰ্ড এটা মই শেষ এটা পৰামৰ্শ দিম কোলাবৰেটিভ আমাৰ পৃথিৱীত কোনো ব্যক্তিয়ে নিজে সব নাজানে আজি মই অসমৰ মুখ্যমন্ত্ৰী মোৰ জ্ঞান অসীম নহয় কিন্তু যেতিয়া মই মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনৰ লগত গৈ এঘণ্টা বহিম মোৰ যেটো কোলাবৰেটিভ এক্সাৰসাইজ হ'ব একেলগে কাম কৰাৰ এক্সাৰসাইজ হ'ব হি আমাক এজনৰ শক্তিক দুজনৰ শক্তি প্ৰদান কৰে মই বি বৰুৱা কলেজক অনুৰোধ কৰিম যে ভাল ফৰেন ইউনিভাৰ্চিটি আৰু দেশৰ ভাল কলেজ আৰু ইউনিভাৰ্চিটিৰ লগত কোলাবৰেটিভ কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে আমি যদি দেশৰ ভাল কলেজৰ লগত কোলাবৰেটিভ ৰিসাৰ্চ প্ৰগ্ৰাম আমি আৰম্ভ কৰো আমি যদি আজি মই ধৰি লৈছো উৰিষ্যাৰ আমাৰ কলেজ আছে আমাৰ যেনেকে কলকাতাত প্ৰেসিডেন্সি কলেজ আছে উৰিষ্যাত কলেজ আছে মাদ্ৰাজত প্ৰেসিডেন্সি আছে ডাঙৰ ডাঙৰ কলেজৰ লগত যদি আমি ৰিসাৰ্চ কোলাবৰেটিভ কৰো যে আমি এই সাবজেক্টৰ ওপৰত ৰিসাৰ্চ কৰিম আমি একেলগে কৰিম আমাৰ যদি কোৰ্স কোলাবৰেচন কৰো যে পাঠ্যক্ৰম আমি একেলগে প্ৰস্তুত কৰিম আমি যেতিয়া লাহে লাহে কোলাবৰেটিভৰ ফালে গতি কৰিম কোলাবৰেটিভ এক্সাৰসাইজৰ ফালে গতি কৰিম বি বৰুৱা কলেজৰ শক্তি দুগুণে বাঢ়িব আৰম্ভ কৰিব আমাৰ ইণ্ডিয়াত কেইবাটাও ন্যাশনাল বডি আছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিসাৰ্চ ইণ্ডিয়ান ICHR ICR বিভিন্ন ধৰণৰ যিবিলাক ন্যাশনাল অৰ্গানাইজেশ্যন আছে যোনে আন দেশৰ লগত আমাৰ ইণ্ডিয়াৰ একাডেমিক কোলাবৰেচন কৰে তেওঁলোকৰ লগতো আমি সঘন যোগাযোগ ৰাখিলে আমি তেনেকুৱা প্ৰজেক্ট আমি পাবলৈ আৰম্ভ কৰিম মই লাষ্টত এটা কথা ডেফিনেটলি ৰিকুৱেষ্ট কৰিম যে আমাৰ IIT গুৱাহাটীত আজি ষ্টাৰ্টআপৰ ওপৰত আৰু টেকনলজিৰ ওপৰত যিমান বিলাক কাম হৈছে বি বৰুৱা কলেজ should try to foster a relationship with IIT Guwahati it is a low hanging fruit eta phonete hoi jay অন্তত IIT Guwahati লগত আমি কোলাবৰেটিভ কাম কৰা আৰম্ভ কৰিব লাগে বি বৰুৱা কলেজৰ ষ্টুডেন্ট যদি IIT লৈকে যাব পাৰে IITৰ প্ৰফেসৰ যদি বি বৰুৱা কলেজলৈকে আহিব পাৰে we can made a very good and humble beginning আৰু তাক আমি immediately কৰিব পাৰো কাৰণ
এতিয়া বি বৰুৱা কলেজৰ মৰ্যাদা আমি মনত ৰাখিব লাগিব যে উই আৰ A++ and we are an autonomous institution and we should behave like a king. We should not behave like আমি প্ৰজাৰ দৰে ব্যৱহাৰ কৰিব নালাগে আমি শৈক্ষিক জগতত ৰজাৰ দৰে ব্যৱহাৰ কৰিব লাগে যাতে আমি এই ধৰণৰ নতুন নতুন কামত আমি নিজকে নিয়োগ কৰিব পাৰো মই যিমানখিনি কলো তাৰ লগত মই দুটা কথা ছাত্ৰ ছাত্ৰীসকলক কম যে বি বৰুৱা কলেজত পঢ়িব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয় আৰু এই বি বৰুৱা কলেজে আমাক কি শিকায় আমাক দেশপ্ৰেম শিকায় বি বৰুৱা কলেজৰ আৰম্ভণি কেনেকৈ হৈছিল মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলোঁ কটন কলেজিয়েট আছিলে কামৰূপ একাডেমি স্কুল আছিলে ষ্টুডেণ্ট অৱস্থাত পঢ়া শুনাই মই ইমান বেয়া নাছিলোঁ দেউতাৰ ওচৰত অপশ্যন আছিলে যে কলেজিয়েটত আমাক পঢ়াব নে কামৰূপ একাডেমিত পঢ়াব কিন্তু মোৰ দেউতাই এটা কথা কৈছিলে যে কানিংহাম সাৰ্কুলাৰক এগেইনষ্ট কৰি কামৰূপ একাডেমি আৰম্ভ হৈছিলে গতিকে মোৰ ল'ৰা ছোৱালী গোটেই কেজন কামৰূপ একাডেমিত পঢ়িব অৰ্থাৎ কামৰূপ একাডেমিত এটা জাতীয় আন্দোলনৰ চেতনা আছিল স্বাধীন আছিল সেই সময়ত এনেকুৱা আছিল মই কলেজিয়েটতো পঢ়িব পাৰিলোহেঁতেন কিন্তু আমাৰ দেউতাই কি ভাবি নাজানো হি টুক এ কনচিয়াছ ডিচিশ্যন যে আমাৰ চাৰিটা ভাইয়ে কামৰূপ একাডেমিত পঢ়িব বি বৰুৱা কলেজ কেনেকৈ আৰম্ভ হৈছিল কটন কলেজ ৱাজ এ গভৰ্ণমেণ্ট কলেজ তাত গভৰ্ণমেণ্টৰ অনুশাসন চলিছিল শাসন চলিছিল বি বৰুৱা কলেজত স্বাধীনতাৰ আন্দোলনৰ যিবিলাক ভুন 43ত আমি ভবা নাছিলোঁ যে আমি স্বাধীন হ'ম কিন্তু স্বাধীনতাৰ চিন্তাৰে এছাম ব্ৰিটিছৰ পৰাধীনতাক স্বীকাৰ নকৰা এছাম সাহসী আৰু নিৰ্ভীক ছাত্ৰ ছাত্ৰীৰ জন্ম হওক তেনেকৈ বি বৰুৱা কলেজৰ আৰম্ভণি লোকপ্ৰিয় গোপীনাথ বৰদলৈ হেম বৰুৱাই কৰিছিল আজি আমাৰ মাজত সেই সাহসী আৰু নিৰ্ভীক চৰিত্ৰ আৰু পৃথিৱী জয় কৰাৰ সপোন যে আমি একোটা এনেকুৱা অসাধাৰণ কাম কৰিম যি বি বৰুৱা কলেজৰ ইতিহাসৰ লগত খাপ খোৱা আৰু মোৰ সমাজ আৰু মোৰ জাতিটোক আগবঢ়াই লৈ যোৱাৰ চেতনা য'ত সমাহিত হৈ থাকে তেনেকুৱা মই কাম কৰি নিজকে দেখুৱাম মই বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি প্ৰতিটো পৰ্যায়তে আমাৰ বুকুত লুকাই থকা সেই অসীম ক্ষমতাক আমি অনুভৱ কৰিব লাগিব আৰু এই অসীম ক্ষমতাৰ বহিৰ প্ৰকাশৰ জৰিয়তে আমি সমাজৰ একোজন সুস্থ সবল সাহসী আৰু লগত মই এটা শব্দ কম সফল সুস্থ হলো সাহসী হলো সফল নহলো সুস্থ সাহসী আৰু সফল নাগৰিক হোৱাৰ আমি সাহসেৰে আমি এই মহাবিদ্যালয়খনত পঢ়িব লাগিব আৰু এই মহাবিদ্যালয়খনৰ পৰা আমি তেনেকৈ ওলাই যাব লাগিব আমাৰ ৰাজ্য চৰকাৰে প্ৰতিটো পৰিৱেশতে অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছোঁ আৰু অহা মাহত আমি আৰম্ভ কৰিবলগীয়া নিযুত মইনা আঁচনিয়েও অসম চৰকাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত থিয় হোৱাৰ সেই আদৰ্শকে আকৌ এবাৰ প্ৰতিফলিত কৰে আমাৰ চৰকাৰৰ লক্ষ্য যে আমি যাতে ছাত্ৰ ছাত্ৰীসকলক এটা সফল জীৱনৰ অধিকাৰী কৰিব পাৰোঁ এইবাৰ কেন্দ্ৰীয় বাজেটত ইণ্টাৰ্ণৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া হৈছে যে